ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় সাংবাদিকসকল, মই আপোনালোকক আগতীয়াকৈ এটা ধন্যবাদ দিম ইয়াৰ বাবে যে যোৱা 13 ফেব্ৰুৱাৰীত আমাৰ যি আন্দোলন হৈছিল, এই আন্দোলনত একমাত্ৰ কেৱল আৰু কেৱল আপোনালোকৰ সহযোগৰ বাবে আমি প্ৰথম আগুৱাইছিলোঁ। কাৰণ 13 তাৰিখৰ যি নিউজ কভাৰেজ হৈছিল, তাৰ পিছত আপোনাৰ 15 তাৰিখে আমাৰ এই সমষ্টিৰ বিধায়ক মহোদয় হেমাংগ ঠাকুৰীয়াই ক'বলৈ বাধ্য হৈছিল যে ইয়াত কোনো ক্ষেত্ৰতে মাটি দিয়া নহয় কোনো পুঁজিপতি। পৰৱৰ্তী 16 তাৰিখত আকৌ কৈছিল, জিলা প্ৰশাসনৰ পৰা এখন বিজ্ঞপ্তি অহা হৈছিল যে আপোনালোকে ভবাৰ নিচিনাকে বৰদুৱাৰ বাগান এলেকাৰ 1000 বিঘা কোনো আদানী আম্বানীক দিয়া নহয়। এই গোটেই যিখিনি কাম, এই কাৰবাৰ, ইয়াৰ বাবে মই ভাবো আপোনালোক এককভাৱে কৃতিত্বৰ অংশীদাৰ হয়। একেদৰে সিদিনা 29 তাৰিখে আমি এটা আন্দোলন কৰিলোঁ, কাৰণ আমি 26 তাৰিখে গম পালো যোৱা মাহৰ দিল্লীত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই ক'লে যে অসমত নতুনকৈ 3খন টাউনশ্বিপ হ'ব। এক, জাগিৰোড ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প, 2, কাহিলীপাৰা 10 APBNৰ টাউনশ্বিপ প্ৰকল্প, আৰু আমাৰ বৰদুৱাৰ বাগানত ছেটেলাইট শব্দ দিছে দেই, টাউনশ্বিপ প্ৰকল্প নহয়, কি দিছে? ছেটেলাইট টাউনশ্বিপ প্ৰকল্প ঘোষণা কৰি দিলে। 26 তাৰিখে দিয়াৰ পিছত 27 তাৰিখে আমি সকলোৱে ৰাইজে আলোচনা কৰি তাৰ প্ৰায় 10,000 মানুহে একেলগে আহি, সকলো প্ৰকাৰৰ মানুহবিলাক আহি, তাৰ বড়ো, ৰাভা, আদিবাসী সকলো মানুহবিলাক, নেপালী, আনকি গাৰো বিলাকৰো সকলো ছাত্ৰ সংগঠন আহি আমি প্ৰতিবাদ কৰিলোঁ। সেই প্ৰতিবাদত সেও হয় আজি, অৰ্থাৎ আজি 6 তাৰিখে আমাৰ এই নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই আমাক নিমন্ত্ৰণ কৰিছিলে। তাত 2 এটা কথা ওলাইছিল যে এই সমগ্ৰ কথাবোৰ ভুৱা, এইবোৰ মিছা, এইবোৰ নহয়। তাত গাঁৱে গাঁৱে 2 এজনে কৈছিল, যিসকলে কথাখিনি ভালকে অনুভৱ কৰা নাই, যে এই গোটেই টাউনশ্বিপ বস্তুটোৱে সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত হোৱা আলোচনাত GMDৰ ছেটেলাইট টাউনশ্বিপ বাতিল কৰা আৰু ভোগ দখলকাৰী ৰাইজক পট্টা দিয়াৰ দাবী বৰদুৱাৰ বাগান ভূমিকৰ্তন দাবী সমিতিৰ পৰা প্ৰেছ বিজ্ঞপ্তিখন এইখন আপোনালোকক আগবঢ়ালো। প্ৰস্তাৱিত GMDৰ বৰদুৱাৰ ছেটেলাইট প্ৰকল্প বাতিল আৰু উক্ত এলেকাৰ প্ৰতিটো ভূমিত বসবাস কৰি অহা 2100টা পৰিয়ালক পট্টা প্ৰদান দাবী সম্পৰ্কত আজি 6/6/2025 ইং তাৰিখ শুক্ৰবাৰে দিনৰ 12 বজাত অসম সচিবালয়ৰ কনফাৰেন্স হলত নগৰ উন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা আৰু বৰদুৱাৰ বাগান ভূমিকৰ্তন দাবী সমিতিৰ 42 জন কৰ্মকৰ্তাৰ মাজত মন্ত্ৰীৰ আহ্বান মৰ্মে এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত মন্ত্ৰী ডাঙৰীয়াই যোৱা 26 মে 2025 ইং তাৰিখত অসমৰ মুখ্যমন্ত্ৰী আৰু DO হোৱা, অৰ্থাৎ হোম এণ্ড আৰ্বান এফেয়াৰ্ছ যাক কয়, তাৰ বিষয়ববীয়াৰ সৈতে হোৱা বৈঠকত 3খন টাউনশ্বিপ প্ৰকল্পৰ কাম হাতত লোৱা বুলি স্পষ্টভাৱে বৰদুৱাৰ ভূমিকৰ্তন দাবী সমিতিৰ সকলো কৰ্মকৰ্তাক জ্ঞাত কৰে। উক্ত 3খন টাউনশ্বিপৰ ভিতৰত জাগিৰোড ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প, কাহিলীপাৰাৰ 10 APBN টাউনশ্বিপ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হোৱা বুলি মাননীয় মন্ত্ৰী মহোদয়ে আমাক জ্ঞাত কৰে। লগতে প্ৰস্তাৱিত বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ প্ৰকল্পৰ কাম প্ৰাৰম্ভিক পৰ্যায়তে আছে বুলি তেখেতে স্পষ্টভাৱে আমাক জানিছে। ইয়াৰ পিছত উক্ত বৈঠকতে ভূমিকৰ্তন দাবী সমিতিক মন্ত্ৰী মহোদয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বৰদুৱাৰ বাগান ভূমি যিখিনি চৰকাৰীভাৱে ক্ৰয় কৰি ল'ম বুলি ভাবিছে বা লৈছে, সেই পট্টা দিয়াৰ কাম তেখেত যুগুত কৰিম বুলি কৈছে। তাত
আমাৰ যিখিনি জনজাতীয় বা অন্যান্য জনগোষ্ঠীৰ মানুহে এক দীঘলীয়া সময় ধৰি প্ৰতিটো ভূমিত বসবাস কৰি আছে তেখেতসকলক পট্টা দিব। একে সময়তে যিহেতু চৰকাৰীভাৱে চাহ বাগানৰ ভূমি ক্ৰয় কৰা হ'ব, এইখিনি আপোনালোকে শুনিব। আমাক যিটো তেখেতে কিনি দিব, কিনি লৈহে আমাক দিব, একুইজিশ্যন বুলিও ক'ব পাৰে আপোনালোকে। সেয়েহে উক্ত জনজাতি এলেকাত ছেটেলাইট টাউনশ্বিপ সদৃশ এক উন্নয়ন কৰিব তেখেতসকলে বিচাৰিছে, যি কথাটোৰ আমি বিৰোধিতা কৰি আছো। কাৰণ যিসকল লোকে তাৰ বাদেও যিসকল লোকে 15-20 বিঘাতকৈ অধিক ভূমি বেদখলভাৱে অধিগ্ৰহণ কৰি আছে বা ভোগ দখল কৰি আছে বুলি ভাবিছে তেখেতসকলে, তেখেতসকলক উক্ত ভূমিত প্ৰত্যক্ষভাৱে পট্টা দিয়াত অসুবিধা আছে বুলি মাননীয় মন্ত্ৰী মহোদয়ে আমাক স্পষ্টকৈ জনায়। সেই এলেকাৰ ৰায়ত আৰু ইয়াৰ বিপৰীতে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে পুৰুষ মহিলা সহ 42 জন প্ৰতিনিধিয়ে স্পষ্টকৈ নিম্নোক্ত দাবীকেইটা আমি আপোনালোকক জনাওঁ, যিটো দাবী আমি কাটি দি আহিছিলোঁ। তেখেতে কোৱাৰ পিছত, তেখেতৰ বক্তব্যৰ পিছত আমি মত বিনিময় কৰিছিলোঁ, আৰু সেই মত বিনিময়ৰ সময়তে তেখেতৰ লগত আকৌ এখন আমি যুটীয়া সংবাদমেল পাতিছিলোঁ। সেই যুটীয়া সংবাদমেলত আমাৰ ক'ব লগা কেইটামান দাবী স্পষ্টকৈ কৈছোঁ। এই দাবীকেইটা আমাৰ: এক, প্ৰস্তাৱিত বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ প্ৰকল্প সম্পৰ্কত 3খন ৰাজহ গাঁৱৰ 2100 পৰিয়াল উচ্ছেদ হোৱাৰ আশংকা কৰিছোঁ। কাৰণ তেখেতে কৈছে যে টাউনশ্বিপ ইতিমধ্যে হৈ গৈছে। তেখেত কৈছে ইনিচিয়েল প্ৰচেষ্টা, ইনিচিয়েল আছে, দুখনটা কাম আপোনালোকে চলি আছে, গমেই পায়। জাগিৰত যিখন ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প, তাত আপোনাৰ ছেমি কণ্ডাক্টৰ হৈ আছে। আকৌ APBN যিখন 10 APBN কাহিলীপাৰা, তাতো আপোনাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আমাৰ ইয়াত ইনিচিয়েল বুলি কৈছে। ইনিচিয়েল মানে কি? এই ঘৰ আৰম্ভ কৰাৰ আগতে খুঁটা পুতে যেনেকে, সেইখিনিকেতো ইনিচিয়েল বোলে। অৰ্থাৎ আমাৰ বৰদুৱাৰ বাগানত টাউনশ্বিপ হ'বই, তাৰো নামটো হ'ল ছেটেলাইট টাউনশ্বিপ। এই ছেটেলাইট শব্দটো আমি সুধিছিলোঁ, হোৱাট ইজ ছেটেলাইট? 2, কোনো ক্ষেত্ৰতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভংগ কৰি প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্প স্থাপন কৰিবলৈ ভূমিপত্তন দাবী সমিতিয়ে অনুমতি দিব নোৱাৰে, আৰু আমি নিদিওঁ বুলি আমি কৈছোঁ। কাৰণ সেইটো হ'ব GMDA। টাউনশ্বিপ ক'ত হয়, মেট্ৰপলিটান চিটি ক'ত হয় আপোনালোকে জানে, আপোনালোকে সাংবাদিক হয়, আমাতকৈ যথেষ্ট খবৰ আছে, তথ্য আছে। যদি তাত হয়, তেতিয়াহ'লে আমাৰ বেল্ট এণ্ড ব্লক ভাঙি যাব। সাংবিধানিক যিটো ৰক্ষা কবচ, যি আৱেষ্টনী, সেই আৱেষ্টনী টুকুৰ টুকুৰ হৈ যাব, আৰু লগে লগে আমাৰ ভূমিৰ অধিকাৰ, আমাৰ যিটো মানুহৰ ডেমক্ৰেচি বুলি কয়, সেইবিলাক টুকুৰ টুকুৰ হ'ব। লগে লগে আমাৰ অহা যি আন্দোলন হৈ আছে, অহা সময়ত যি প্ৰস্তাৱিত 612, সেইটো এক বাতুলতালৈকে প্ৰশাসনলৈকে পৰিৱৰ্তন হ'ব। 2100 পৰিয়ালৰ কেৱল মাত্ৰ অস্থায়ী ৰাইজসকলকেহে পট্টা দিলে নহ'ব। মই আপোনালোকে এই কথাখিনি জনাওঁ, এই কথাখিনি আপোনালোকে সকলোৱে ভালদৰে শুনিব। আমি যি 2100 পৰিয়াল বুলি কৈ আছো, আচলতে 2100 পৰিয়াল নহয়, প্ৰায় 5000 পৰিয়াল, প্ৰায় 5000 পৰিয়াল, বেছিও হ'ব পাৰে। কাৰণ ইয়াত শান্তিপুৰ বুলি এটা এলেকা আছে, য'ত 500 বিঘা, সেই তেতিয়া ইকুইজিশ্যন কৰাছে, ৰিকুইজিশ্যন কৰাছে, নট ইকুইজিশ্যন, সেইখিনিৰ কাম হোৱা নাই, একেই আছে। লাডুগুৰি বুলি এখন আমাৰ জনজাতি গাঁও আছে, তাৰ ওচৰে পাজৰে আকৌ নতুন চিমিন আছে, সেই মাটিবিলাকো হোৱা নাই। নতুন চিমিনাৰ ভালেখিনি মাটি হৈছে বাৰু, কিন্তু তাৰ ওচৰে ওচৰে আছে। আকৌ ৰঙামাটি বুলি আছে, এক বিশাল এলেকা, যি মানুহখিনি আমাৰ লগত অহৰহ যোগাযোগ কৰি আছে, কিন্তু তেখেতসকলৰ পৰিয়াল আৰু জনসংখ্যা আমি ইয়াত এড কৰা নাই। সেইফালৰ পৰা গ'লে 20,000তকৈ বেছি মানুহ হ'ব। এই 20,000তকৈ বেছি এই মানুহবিলাকৰ যি কাগজ আছে, সেই মানুহবিলাকৰ 600 মানুহৰহে ৰায়তি আছে। যি কৈছে আমি 2100, তাৰ ভিতৰত 600 মানুহৰহে ৰায়তি আছে, আৰু তেখেতসকলক যোগ দিলেও সেই 600 মানুহৰহে ৰায়তি আছে। এই মানুহে অৰ্থাৎ 5000তকৈ বেছি পৰিয়াল, জনসংখ্যা ধৰিলে প্ৰায় 20,000তকৈ বেছি গুচি যাব। এইসকলৰ মাত্ৰ 600 পৰিয়ালৰ ৰায়তি আছে, যাক অস্থায়ী ৰায়তি বুলি কোৱা হয়। অস্থায়ী ৰায়তি, তাৰে কিছু আবণ্টিত ভূমি আছে, এইবিলাক আপোনালোকে পিছত জানিব। গতিকে অকল 600 মানুহক পট্টা দিলে নহ'ব। আমাক যিসকল আপোনাৰ তাত ভোগ দখল কৰি আছে, কাৰণ সেই ভোগ দখল মই আগতেই কৈছোঁ, আপোনালোকক আজিও কওঁ
যে 1861 চনত যেতিয়া আপোনাৰ সেই বাগানখন এন্ড্ৰিউ চাহাবে লয় বৰদুৱাৰ টি এণ্ড টিম্বাৰ, তাৰ আগতেই আমাৰ পকাপাম আছে, দেওপানী আছে, জাৰাপাতা আছে, এই গাড়ীলিক আছে, এই গোটেই এলেকাৰ মানুহবিলাকে আপোনাৰ বাস কৰি আছিল, বসবাস কৰি আছিল। গতিকে তেখেতসকলকো বৰ্তা দিব লাগিব যদিও ৰাইটো নাথাকে। এইখিনি কথা কলো। 4 নম্বৰ, GMDৰ প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্পৰ পৰিকল্পনা বাতিল কৰক আৰু অতি শীঘ্ৰে ভূমিৰ পট্টা তাৰ মানুহসকলক, খিলঞ্জীয়া মানুহসকলক, বিভিন্ন জনগোষ্ঠীসকলক, অকল ৰাভা বড়ো, তাত কছাৰী বুলি কোৱা নাই, তাত আদিবাসী বুলি কোৱা নাই, তাত অন্য জনগোষ্ঠী আছে, তেখেতসকলক ভূমিৰ পট্টা প্ৰদান কৰক আইনগতভাৱে, ভাল ধৰণে, মানৱীয় কাৰণত, খিলঞ্জীয়াৰ অধিকাৰত। আৰু 5 নম্বৰ, ষড়যন্ত্ৰমূলকভাৱে জনজাতি আৱেষ্টনী ভাঙি এই প্ৰকল্পৰ জৰিয়তে কোনো কাৰণতে ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ ষষ্ঠ অনুসূচীৰ দাবী বিঘ্নিত কৰিব দিব নোৱাৰে। এই আমাৰ 5টা দাবী তেখেতসকলক চিধাই কৈছো। ইয়াত এষাৰ কথা আপোনালোকক জনাওঁ যে মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আমাৰ লগত যিখিনি কথা পাতিছে সেইখিনি সৌহাৰ্দ্য বুলি ভাবোঁ, অতি ভাল বুলি ভাবোঁ। তেখেতে স্পষ্টকৈ কৈছে যে GMDৰ বাবে বৰদুৱাৰ টাউনশ্বিপ প্ৰকল্প হ'ব। তাত কোনো দ্বিমত নাই। মাথন কৈছে যে ইনিচিয়েল ষ্টেজ মানে কি? ৰাস্তা বনাবৰ বাবে প্ৰথম কৰ দিয়াটোকে, প্ৰথম ঘাট মৰাটোকে, প্ৰধান মানে কৰ দিয়াটোকে কি কয়? ইনিচিয়েল ষ্টেজ বুলি কয়। গতিকে অৰ্থাৎ ইতিমধ্যে আৰম্ভ হৈছে, এই কথাখিনি হয়। আৰু তেখেতে কৈছে যে এই টাউনশ্বিপ প্ৰকল্প আপোনালোকৰ অনুমতি নোহোৱাকে আমি কোনে চিধাই নকৰো। টাউনশ্বিপ প্ৰকল্প নহয় বুলি কোৱা নাই, হ'বই। কিন্তু তেখেতে কৈছে এইখিনি আমি আপোনালোকৰ অনুমতি নোহোৱাকে নকৰো। কি কৰিম? মাননীয় মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে আপোনালোকৰ লগত মই নিজে যাম আৰু কথা পাতিম, আপোনালোকৰ ক'ব লগাখিনি ক'ব। তেখেতসকলে কৈছে যে এই টাউনশ্বিপ প্ৰকল্পটো বেয়া নহয়, আপোনালোকে জানি লওক, তাৰপিছত কথাখিনি ক'ব বুলি আমাক জনাইছে। আপোনাৰ ইয়াত আমি লিখিছোৱে, শংকাটো যদি দূৰ হ'লহেঁতেন তেতিয়া আমি হোৱা বুলি ক'লোহেঁতেন। আমাক অকল পট্টা দিলেই নহ'ব, ৰায়তীসকলক আমি লিখিছোৱে যে অকল ৰায়তী আছে 600, অথচ মানুহ আছে আপোনাৰ 5000তকৈ অধিক। ইয়াত যদি 2100 কৈছো, 5000তকৈ অধিক মানুহ আছে, তেখেতসকলক পট্টা দিব নোৱাৰিব। 1 নম্বৰ কথা, তেখেতসকলে নকল নহয় GMDয়ে নহ'ব বুলি। GMDয়ে নহ'ব বাবে আমি মানি নলওঁ নহয়। হয়, নাই নাই নাই, এইটোতো নহয়। আমি ব্যৰ্থ বুলি ইয়াৰ বাবে ক'ব খোজা নাই। তেখেতে 2-এটা কথা কৈছে, এই কথাখিনি জানিব যে তেখেতে কৈছে যে এই হ'ল প্ৰথম আলোচনা আৰু GMDৰ সম্পৰ্কত সকলো কথাখিনি যিটো মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই ব্যৱস্থাখিনি কৰিছে। সিদিনা দিল্লীত যেতিয়া আপোনাৰ অসম হাউচত আলোচনা হয়, সেই আলোচনাত তেখেত নাছিল, কিন্তু তেখেত আছিল নে নাছিল মই নাজানো, কিন্তু তেখেতে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে এই পৰিকল্পনা কৰিছে। হেমাংগ ঠাকুৰে কৈছিল যি এজন মিছলীয়া, এইটো চিধা চিধি মিছলীয়া, কাম নাই তাৰ, ইয়াৰ বিধায়ক হয় লাভ নাই, আমাৰ ফালে যাইতো লাভেই নাই দেই। এনে মিছা কথা কোৱা, কোনো পাতল কথা কোৱা, এইগিলা কাম নাই, তাতে আমাক নাযাব, এইগুলো বেয়া পাইছো, চিধা চিধি কথা। আচ্ছা, তেখেতে কৈছিল আমি হয়নে বেলেগৰ পৰা মানুহ আনি আৰু এইবিলাক কৰি আছো দেই আন্দোলন, অলোকেল অস্থানীয়। মই তেখেতক তাতে কৈছো সংবাদ মেলত, যদি বিজয়নগৰেদি যাওঁতে পানী হোৱা ৰাস্তাটোত হেমাংগ ঠাকুৰে ভৰিখান গাৰাত পৰি আৰু ভাঙে, তাতে কোনো মানুহ নাই, এজন দূৰৰ মানুহ যদি থাকে, যদি তেখেতক কয় স্যাৰ হেমাংগ ঠাকুৰীয়া স্যাৰ আপোনাৰ ভৰিখান ভাঙিল, দাঙি দিম নেকি? তেখেতে যদি কয় নহয় ৰ, তই স্থানীয় মানুহ নহয়, মোৰ ভৰিখান ভাঙি গেলেও মই বেলেগৰহে ওপৰ হালি চিঞৰো ৰ, দে ডাউৰীয়াই মাতিব নেকি? আমি বিপদ হৈছে, আপোনালোকে গৈছে, আমি বেয়া পাম নেকি? আমি দুখত আছো, ভয়ত আছো। সিদিনা আপোনাৰ তাতে আপোনাৰ যোৱাকালি আপোনাৰ বেলেগ দল সংগঠন গৈছে আমাক সহায় কৰিবলৈ, আপোনালোকে দৌৰাই পঠাম নেকি? আমাক সহযোগ কৰিছে। GMDৰ অফিচাৰ আছে তাত, তাই কৈছে হয় স্যাৰ, চিফ মিনিষ্টাৰে কোৱাৰ বাবে 2 এবাৰ জৰীপ কৰা গৈছে। তাৰ মানে কি বুজি পাল? জৰীপ কৰাৰ বাবে GMD লাগে নেকি? আপোনালোকে কওকচোন, মইতো শুনা নাই। না আছে নেকি কৰবাত GMD লাগে বুলি? আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট নাই নেকি? আমাৰ SDC নাই নেকি? ইয়াতে মণ্ডল নাই নেকি? সিদিনা আপোনাৰ তাত মই দেখিছো এটা ভিডিঅ'ত, মই আহিব খুজিছিলো, মোক এবাৰ কোনোবাই যদি ক'লে আজিতো আহিবি, অন্তত পিছৰ ফালে অৱস্থান কৰিলে মোৰ আহিব বৰ ইচ্ছা আছিল, মই ঘৰতে থাকিলো। তাত আপোনাৰ কৈছে যে 1400 বিঘাহে বুলি কৈছে। তাত ক'ব লাগিছিল 1500 একৰ। একৰ মানে কি? 1 একৰত কিমান থাকে? যদি SDCয়ে নাজানে
তাতকৈ SDC নোহোৱাই ভাল। 14 বিঘা নেকি? হয় তেখেত নাজানে, হয়তো কাৰোবাই শিকাই দিছে। এনেকে কথা ক'লে নহ'ব নহয়। 1 একৰক যদি আপুনি 1 বিঘা বুলি ধৰি আৰু তাতে জৰীপ কৰিব যে আমি যাবা দিম নেকি? নিদিও নহয়, আমাৰহে মাটি। আজি আপোনাৰ টংকেশ্বৰ ৰাভাই তাতে শুই আছে, তুমি সাৰে পোৱা নাই, কিয় বা সাৰে পোৱা নাই আপোনালোকে সুধিব। আৰু এনেকে সাৰ পাই নাথাকিলে দিগদাৰ আছে, তাৰ একেবাৰে নোহোৱাই হৈ যাব। আজি অকল চিফ্ট হোৱাৰ বাবে মাথা মাৰি থাকিলে নহ'ব। তেখেতৰ ব্যক্তিগত যদি কিবা কথা আছে সেইগিলা মাথা মাৰিলে নহ'ব। অকল আমাৰ ৰাভাসকলক ভোট লৈ আৰু আপোনাৰ আকৌ এবাৰ মোদী চৰকাৰ বুলি কয় আৰু মনে মনে তাতে শুই থাকিবৰ বাবে আমি চিফ্ট কৰিবলৈ আমি তেখেতক পঠোৱা নাই। আমাৰ অধিকাৰ আমাৰ মাতিব লাগিব। গতিকে আমি জৰীপ কৰিব দিম, আমি জৰীপ কৰিব নিদিম বুলি ভুল হ'ব নহয়। কিন্তু তাৰ এটা চৰ্ত হয়, আগে আমাক GMD নহয় বুলি ক'ব লাগিব। আগে আমাক তাতে আৰবান যিটো কৈছে আপোনাৰ টাউনশ্বিপ যিটো তাকো ছেটেলাইট তৈতো এটা কিবা 6 মাৰা হেন যিটো ছেটেলাইট তো নহ'ব লাগব। তাৰপিছতহে জৰীপ দিম। কিয় আমি সহযোগ নকৰিম? আমি ইমান ভাল মানুহ নহয়, তেখেতসকলক ভাত খুৱাম, আঞ্জা খুৱাম, চব খুৱাম, আপোনালোকক লৈ যাম। কিন্তু আগতে ক'বলৈ GMD টাউনশ্বিপ প্ৰকল্প বন্ধ হ'ব লাগিব। কথা তাতে যেতিয়া আপোনাৰ পট্টা দিয়াৰ কথা কয় আৰু যেতিয়া আপোনাৰ 15 তাৰিখ নহয়, কেতিয়া আপোনাৰ আমাৰ হেমাংগ ঠাকুৰীয়াই দিছিল নহয় সেইদিনা, আজি বেছি দিন হোৱা নাই, মোক বেয়াকে কৈ তেখেতে এটা ফেচবুক দিছিল ব্যক্তিগত কাৰণত, মই হেনো হাৰা চাৰা এইবিলাক কথা নাই বাৰু, তেখেত ক'ব পাৰে। তেখেতে এটা কথা কৈছিল যে আমি পাট্টা দিম, পাট্টা দিব হেনো আমাক আৰু উচ্ছেদ নহয়। কিন্তু তেখেতে এবাৰো ক'ব নোৱাৰিল যে GMD বা ছেটেলাইট টাউনশ্বিপ নহয়। মই তাতে সংবাদ মেল আপোনালোকক মাতি কৈছো যে অকল পাট্টা দিলে নহ'ব, উচ্ছেদ নহ'লে নহ'ব, আমাক কি লাগিব আপোনাৰ মাটিৰ অধিকাৰৰ লগতে আপোনাৰ GMD আৰু টাউনশ্বিপ হ'ব নোৱাৰিব। 1 2 নম্বৰ কথা, টাউনশ্বিপ হ'লে আমাক মাটি কিমানকে দিব আপোনালোকে জানে? মহানগৰত কোনোবাই যদি মাটি অধিগ্ৰহণ বা চৰকাৰী ভূমি দখল কৰি থাকে বা কোনো সামন্ত লোকৰ মাটি অধিকাৰ ঘটি থাকে, এই সামন্ত যদি মাটিৰ মূল পট্টাদাৰ হয়, তেখেতসকল 1 কথাৰ পৰা 5 লেচা বা মেক্সিমাম 2 বা 2.5 কথা পাব, যিটো কথা আপুনি কৈছে। এতিয়া কথাটো হ'ল আমাৰ মানুহবিলাকৰ গড়ে 2 পৰা 5 বিঘা মাটি আছে আৰু কোনোবাৰ 20 পৰা 25 বিঘা পৰ্যন্ত আছে, যিটো কথা মৌলিক। ইয়াত মই তাৰ বাবে এই 4 নম্বৰ লিখিছোৱেই যে অকল তাত ৰায়তীসকলক মাটি দিলে নহ'ব, ক'ত দিব লাগিব? প্ৰত্যেকজন ভোগ দখলকাৰী, তাত পতিত শব্দত আছে, পতিত ভূমিত কৰা। এতিয়া পতিত কাক বুলি কয়? পতিত ইয়াৰ বাবে কয় সেই মাটিখিনি চনাগ্ৰহণ হ'ব পাৰে, কিন্তু তাত চাহ গছেই নাই, not designated for plantation of the tea act। দ্বিতীয় কথাটো 1977 চনৰ আইনখনে কৈছে যে আপোনালোকে ভোগ দখল কৰি থকা মাটি পাবই লাগিব, তাৰ বাবে ন্যায় দিবই লাগিব। কাৰণ আপুনি ৰায়ত হয় 1956 চনৰ আইনত আপোনালোকে লিখা আছে যে চিলিং উদ্বৃত্ত আইন, এক দীঘলীয়া পৰ্যায়ত যদি মাটিখিনি তেখেতসকলে ৰায়তী হয়, সি যদি পতিত হয়, ডেজিগনেটেড হোৱাৰ পিছত যদি তাত তেখেতসকলে অধিগ্ৰহণ নকৰে, তাত এক বস্তি ধৰণৰ এক তেখেতৰ নিজৰ বাসস্থান গঢ়ে, তেখেতে মেক্সিমাম 50 বিঘালৈকে মাটি পাব পাৰে। আমি অসম চৰকাৰ আহ্বান কৰো, আমাক অকল 1 বিঘা 2 বিঘা GMDৰ আধাৰ দিলে নহ'ব, 1 কথা 2 কথা দিলেও নহ'ব। মোৰ 5 বিঘা মাটিৰ 2 বিঘা দিলেও নহ'ব, মোৰ যিমান আছে সেই মাটিয়ে দিব লাগিব। তাৰ বাবে আপোনালোকক চিধা চিধি কৈছো, 71 চনৰ আইনৰ আওতা, 56 চনৰ আইনৰ আওতা, একেদৰে সময়ে সময়ে অসম চৰকাৰে তেখেতসকলে কল্যাণকামী ভাৱে যেনেধৰণে আপোনাৰ অফিচ মেমৰেণ্ডাম বনায় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, সেইমতে দিব লাগিব। আপোনালোকে জানে সেইদিনা আপোনাৰ মোৰ যদি ভুল হোৱা নাই, আপোনাৰ বঙাইগাঁও তেখেতসকলে যেতিয়া কেবিনেট কমিটি পাতে, সেই কেবিনেট কমিটিত কৈছে যে আগৰ দৰে 25-30 বছৰ থাকিলেহে মানুহে অধিকাৰ পাব, সেইটো কথা নহয়। কিমান বুলি কৈছে? 12 বছৰ। আমাৰ মানুহবিলাকতো 12 বছৰ শতিকা পাছিল মানুহ। আমাৰ মানুহবিলাকতো আপোনাৰ সেইদিনাহে টি ষ্টেট হৈছে 1861 চনত, তাৰ আগতে থকা মানুহ। সেই মানুহবিলাকক ভূমিৰ অধিকাৰ নিদি আৰু বঞ্চিত কৰাৰ বাবে আমি দোষী নেকি? আমি মিছা কৈছো নেকি? আইনখন নাই নেকি?